মাতৃ জব কাৰ্ডৰ কাম কৰি পঢ়ুৱাইছিল পুত্ৰক। 9 বছৰ বয়সতেই পিতৃক হেৰুৱাইছিল অংকুৰে। স্কুলৰ বেগৰ ওজন সহিব নোৱাৰা অৱস্থাৰ পৰাই অংকুৰে ল'ব লগা হৈছিল পৰিয়ালৰ দায়িত্ব। আৰম্ভ হৈছিল 9 বছৰ বয়সতে অংকুৰৰ কঠোৰ জীৱন সংগ্ৰাম। আজি অংকুৰ উজলি উঠিছে সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত। 5টা বিষয়ত লেটাৰ মাৰ্ক লৈ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছে অংকুৰ। পুত্ৰৰ সফলতাত আজি মাতৃৰ মুখত হাঁহি বিৰিঙিছে। গেলেকীত পিতৃহাৰা এজন ছাত্ৰৰ কঠোৰ জীৱন সংগ্ৰাম। এখন সৰু পাণ তামোলৰ দোকান দিয়ে চলাই আহিছে পৰিয়াল। মাত্ৰ 9 বছৰ বয়সতে পিতৃক হেৰুৱাই কৰিব লগা হৈছে কঠোৰ জীৱন সংগ্ৰাম। এই ছাত্ৰজনৰ নামেই হৈছে অংকুৰ তেলী। ঘৰ শিৱসাগৰ জিলাৰ গেলেকীৰ বৰটানী গাঁৱত। ছাত্ৰজনে সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত 5টা বিষয়তে লেটাৰ মাৰ্ক লৈ উত্তীৰ্ণ হৈছে। 5ম শ্ৰেণীত পঢ়ি থাকোঁতেই পিতৃৰ বিয়োগৰ পিছতেই মাতৃয়ে টিউচন আৰু জব কাৰ্ডৰ কাম কৰি ঘৰ চলোৱাৰ লগতে পুত্ৰৰ পঢ়াৰ খৰচ বহন কৰিছিল। এতিয়া এই পুত্ৰই এখন সৰু পাণ তামোলৰ দোকান দি পৰিয়াল পোহপাল দিয়াৰ লগতে নিজৰ শিক্ষাৰ জীৱন চলাই গৈছে। স্কুল ছুটিৰ পিছতেই অংকুৰে দৈনিক গেলেকীৰ চাৰিআলিৰ এই সৰু দোকানখনতেই পাণ তামোল বিক্ৰী কৰি পৰিয়াল পোহপাল দি আহিছে। শিৱসাগৰ জিলাৰ গেলেকীৰ আদৰ্শ বিদ্যাপীঠত অধ্যয়ন কৰা এই ছাত্ৰজনৰ ভৱিষ্যতে অইল ইণ্ডিয়াত চাকৰি কৰাৰ সপোন পুহি ৰাখিছে। মোৰ নাম শ্ৰী অংকুৰ তেলী, দেউতাৰ নাম শ্ৰী কেশৱ তেলী। দেউতা নাই, দেউতা ঢুকুৱা 5 বছৰ হৈছে। মাৰ নাম মাইনু চাহু। মোৰ গাঁওখনৰ নাম গেলেকী বৰটানী গাঁও। ভালেই হৈছে। 5টা বিষয়ত লেটাৰ লৈ ষ্টাৰ মাৰ্কসহ পাছ কৰিবলৈ সক্ষম হৈছোঁ। কোনকেইটা বিষয়ত তুমি লেটাৰ পাইছা? ইংৰাজী, অসমীয়া, বিজ্ঞান, সমাজ বিজ্ঞান আৰু হিন্দী। তুমি ক'ত অধ্যয়ন কৰিছিলা? মই গেলেকী আদৰ্শ বিদ্যাপীঠ। পঢ়া শুনা দোকানৰ পৰা গৈ মেলি মই স্কুললৈ আহি লওঁ। স্কুলৰ পৰা আহি মেলি দোকান খোলোঁ। দোকান খুলি ৰাতি 8টা 7টাত বন্ধ কৰোঁ। তাৰপৰা গৈ মেলি মই ৰাতি পঢ়োঁ। কিমান সময় পঢ়িবলৈ সময় পোৱা? এনেই 6 ঘণ্টা 7 ঘণ্টা পঢ়োঁ ৰাতি। কেতিয়াবা 11টা 12টালৈকে, কেতিয়াবা হয় 1টা 2টা বাজি যায়। আৰু স্কুলৰ সময়ত দোকানত কোন থাকে? স্কুলৰ সময়ত দোকানখন বন্ধ থাকে। বন্ধ থাকে। অঁ। আৰু তুমি স্কুলৰ পৰা ছুটীত আহি পেলাই? স্কুলৰ পৰা ছুটী হয়, ছুটী হোৱাৰ পাছত আহোঁ। তাৰপৰা দোকান খোলোঁ। মই গেলেকী জাতীয় বিদ্যালয় ল'ম বুলি ভাবিছোঁ। ছায়েন্সত পঢ়িম বুলি ভাবিছোঁ। ভৱিষ্যতে কি হোৱাৰ মন আছে? মোৰ ভৱিষ্যতে অইলত যাবলৈ মন আছে। বাকী এতিয়া পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী? তুমি উপাৰ্জন? মই আৰু মাও অলপ চলপ কৰে। হয়। তেনেকেই চলি আছোঁ। কোন কোন আছেগে পৰিয়ালত? পৰিয়ালৰ মই আছোঁ, মা আছে, ভণ্টি এজনী আছে, আইতা। ভণ্টিজনীও পঢ়ি আছে নেকি? ভণ্টি পঢ়ি আছে 5ত এবাৰ। 5ত পঢ়ি আছে। অঁ। তাৰমানে তাইৰো দায়িত্ব তুমি ল'বলগীয়া? অঁ, হয়। যদি আমাৰ চৰকাৰে সহায় কৰে, যিহেতু মই এতিয়া ছায়েন্সত ল'বলৈ গৈছোঁ, যথেষ্ট ব্যয় হ'ব। যদি চৰকাৰে অলপ অৰ্থ দি সহায় কৰে তেতিয়া ভাল হ'ব। মানে আগন্তক তেতিয়া ভালকৈ পঢ়িবলৈ মন এটা আছে, ভালকৈ পঢ়িব পাৰিম তেতিয়া। নমস্কাৰ, মোৰ নাম শ্ৰীমতী মাইনু চাহু। আপোনাৰ ল'ৰাটোৰ নামটো? ল'ৰাটোৰ নাম অংকুৰ তেলী। হয়, সি বহুত কষ্টকৈ পঢ়িছিলে। ৰাতিপুৱা স্কুললৈ গৈছিলে, আকৌ আহি পেলাই আকৌ 2টা বজাত স্কুল ছুটী হয়। আকৌ দোকানলৈ যায়, দোকানৰ পৰা 8টা বজাত আহে। 8টা বজাত আহি সি আকৌ ৰাতি পঢ়ে। পৰীক্ষাৰ সময়ত যথেষ্ট কষ্ট কৰিছিলে সি। 2টা বজালৈকে পঢ়ে মানে সি 9 বছৰ থাকোঁতে ঢুকাইছে দেউতা। মই ল'ৰাটোক মানে কৈছিলোঁ যে মানুহৰ জীৱনত শিক্ষাই মেইন। যে তুমি ধন টকা পইচা যিমানেই নাথাকক, শিক্ষাই মানুহৰ মেইন। সিমানখিনি তাক বুজাইছিলোঁ আৰু সেইমতে সি ছাৰ বাইদেউহঁতেও বহুত উৎসাহ দিছিলে স্কুলত। আৰু সেইমতে সি কথাবোৰ মই যিখিনি কৈছিলোঁ সেইখিনি সি মানিছিলে। আৰু সেইমতে সিও মানে বহু কষ্ট কৰি আৰু পঢ়িছিলে সি। এতিয়া ঘৰখনৰ একমাত্ৰ উপাৰ্জন কৰি আপোনাৰ ল'ৰাটোৱে, নহয় জানো? হয়, সিও কৰে আৰু ময়ো সৰু ল'ৰা ছোৱালীখিনি টিউচন কৰোঁ। আৰু খেতি এবিঘামান আছে। কোনে কৰে খেতি?
খেতি ময়ে মানে মানুহ চানুহ তেনেকৈ হেৰি কৰি কৰোঁ আৰু মানুহ চানুহ লগাই এই ছায়েন্স পঢ়িম বুলি কৈছে ফৰ্ম আনিলে বাৰু এই ওচৰৰে জাতীয় বিদ্যালয়ৰ পৰা চৰকাৰলৈ মই এইটোৱে আহ্বান জনাইছোঁ যে ল'ৰাটোৱেই এতিয়া পাণ তামোলৰ দোকান দি দুই এপদ বস্তু সামগ্ৰী আনিছিলে আৰু এতিয়া সি ছায়েন্সত যোৱাৰ লগে লগে ধৰক তাৰো বহুখিনি সময় লাগিব পঢ়া শুনা কৰিবলৈ চৰকাৰক মই এইটোৱে আহ্বান জনাইছোঁ আৰু আৰ্থিক দিশত যেন অলপ সহায় কৰে আমগুৰিৰ পৰা জিয়াৰুদ্দিন আহমেদৰ ৰিপৰ্ট টাইম 8। প্ৰতিটো ৰাজনৈতিক দলে বজাইছে নিৰ্বাচনী ৰণদংকা বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰত জনতাৰ বাবে আছে কি কংগ্ৰেছ আৰু বিৰোধীয়ে জনতাক দিছে কি প্ৰতিশ্ৰুতি AIUDF ফেক্টৰ হ'ব নেকি এইবাৰৰ নিৰ্বাচনত প্ৰতিটো দলৰ প্ৰতিনিধিয়ে জনতাক ক'ব তেওঁলোকৰ প্ৰতিশ্ৰুতিৰ কথা ষ্টাৰ চিমেণ্ট 24ত চৰকাৰ কাৰ পাৱাৰ্ড বাই ডাটা মিছন